অবৈধ ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলিছিল আজি হাজো বন বিভাগৰ কি জব্দ কৰা হৈছে হয় আজি আমাৰ নৰ্থ কামৰূপ ডিভিজনৰ ডিএফও ছাৰ সানিদেৱ ইন্দ্ৰদেৱ চৌধুৰী তেখেতে আমাক জনাইছিলে যে তাতে অবৈধভাৱে খনন চলি আছে আৰু তেখেতে নিজেও ফিল্ডত আহি বৰ্তমান মই হাজো ৰেঞ্জাৰ প্ৰাঞ্জল বৰ্মন আৰু সিদ্ধাৰ্থ পেগু শিলা ৰেঞ্জাৰ আমি সকলোৱে তাতে গৈ পেলাই অভিযান চলাই তাতে এখন ফকলেণ্ড 2খন জেচিবি আৰু 8খন ডাম্পাৰ সিজ কৰিবলৈ সক্ষম হলো আৰু আমাৰ এই অভিযানটোত বহু বেলেগ অফিচাৰ বেলেগ ডিপাৰ্টমেণ্টৰ অফিচাৰো সহায় কৰিছিলে আমাৰ কৃষ্ণেশা বৰা মেম এছিষ্টেণ্ট কমিশ্যনাৰ পুনম পেগু মেম এডিশ্যনেল এছপি আৰু দদৰা আইচি আৰু হাজো ওচি নৱজিত নাথ তেখেতে সকলোৱে এই অভিযানত আমাক মানে সহায় আগবঢ়াইছিলে যাৰ ফলত এই অভিযানটো সফলে হ'ল আৰু সম্পন্ন হ'ল